হাই গাইজ, আজি আমি আৰম্ভ কৰিম আছাম হিষ্ট্ৰী জিকে ওপৰত 60টা গুৰুত্বপূৰ্ণ কুৱেশ্যন। সেই সকলোবিলাক কুৱেশ্যনেই গুৰুত্বপূৰ্ণ আৰু সেই সকলোবিলাক কুৱেশ্যন আমি নিৰ্ভুলভাৱে দিবলৈ চেষ্টা কৰিছোঁ, যিহেতু প্ৰত্যেকখন বুকতে বেলেগ বেলেগ এনচাৰ পোৱা যায়। চ' গতিকে আমি সকলোবোৰ কুৱেশ্যনে নিৰ্ভুলভাৱে দিবলৈ কাৰণে চেষ্টা কৰিছোঁ আৰু ইয়াত আমি ইনক্লুড কৰিছোঁ। যিহেতু আমি 1 নম্বৰ কুৱেশ্যন, হুইচ আৰ ট্ৰু ৱৰ্ল্ড হেৰিটেজ ষ্টেট ইন আছাম, অসমৰ দুটা বিশ্ব ঐতিহ্যস্থল কি কি? ঠিক আছে, কোন দুটা কৈছে? কাজিৰঙা আৰু মানস। কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু মানস নেশ্যনেল পাৰ্ক বিশ্ব ঐতিহ্যস্থল 1985 চনত কৰা হয়, ঘোষণা কৰা হয় বিশ্ব ঐতিহ্যস্থল হিচাপে। 2 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য পপুলাৰ ছিজনেল ফেষ্টিভেল অফ বড়োসকলৰ আটাইতকৈ জনপ্ৰিয় ছিজনেল ঋতুগত যিটো উৎসৱ কি? বৈশাগু। ঠিক আছে, বৈশাগু হৈছে ঋতুগত উৎসৱ। নেক্সট কুৱেশ্যন 3 নম্বৰ, আপোনালোকে ভালকৈ চাই যাব আৰু নোট ডাউন কৰি যাব। তো ৱেন ৱাজ দ্য আছাম ষ্টেট এষ্টাব্লিছ, কেতিয়া অসমৰ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? 1992। তো 4 নম্বৰ কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট ৱাজ ছেপাৰেটেড ফ্ৰম আছাম গিভেন টু পাকিস্তান ইন 1947। 1947 চনত কোনখন ডিষ্ট্ৰিক্ট অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হয়? এই কুৱেশ্যনটো এইটো বুজাইছে, চিলহেট। ঠিক আছে, 1947 চনত চিলহেটক কি কৰা হয়? অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হয়। ঠিক আছে, চিলহেট। তো নেক্সট কুৱেশ্যন, হুৱেন ৱাজ নাগালেণ্ড ছেপাৰেট ফ্ৰম আছাম, অসমৰ পৰা নাগালেণ্ড কেতিয়া পৃথক হয়? তো 1963 চনত। ঠিক আছে, 6 নম্বৰ কুৱেশ্যন, হুৱেন ব্ৰিটিছ এনেক্স আছাম, কেতিয়া ব্ৰিটিছসকলে অসমক কি কৰে? সংলগ্ন কৰে, অসমখনক তেওঁলোকে নিজৰ অধিকাৰ কৰে। ঠিক আছে, 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল 24 ফেব্ৰুৱাৰী তাৰিখে, 1826 চনৰ। তো ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থকা 7 নম্বৰ, ইন হুইচ ইয়েৰ গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ, গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চনত। চেম ডেট 1948 চনত গুৱাহাটী হাইকোৰ্টো প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটী হাইকোৰ্ট, গুৱাহাটী বুলি কয়, গুৱাহাটী বুলি নকয়, গুৱাহাটী হাইকোৰ্ট। তেতিয়া আছিলে প্ৰাইম মিনিষ্টাৰ আছিলে গোপীনাথ বৰদলৈ। ঠিক আছে, নেক্সট কুৱেশ্যন, গিবন ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড এট, গিবন অভয়াৰণ্যখন ক'ত অৱস্থিত? যোৰহাট। তো নেক্সট কুৱেশ্যন, ৱেন ৱাজ দ্য গুৱাহাটী টি একশ্যন চেণ্টাৰ এষ্টাব্লিছ, কেতিয়া গুৱাহাটী চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠিত? এষ্টাব্লিছেড 1970 চনত। তো 9 নম্বৰ কুৱেশ্যন, ইম্পৰ্টেণ্ট কুৱেশ্যন, হু ডাইৰেক্টেড দি ফিল্ম হালধীয়া চৰাই বাওধান খায়? ঠিক আছে, কোনে পৰিচালনা কৰিছিল হালধীয়া চৰাই বাওধান খায় নামৰ ফিল্মখন? জাহ্নু বৰুৱা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে, হালধীয়া চৰাই বাওধান খায় যিখন তাৰমানে ফিল্ম, সেইখন কোনে ৰিটেন কৰিছিলে? কোনে? হোমেন বৰগোহাঁই লিখিছিলে। তো 11 নম্বৰ কুৱেশ্যন, ইন হুইচ ইয়েৰ আহোম কিংডম ৱাজ এষ্টাব্লিছ, আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হয়? 1228 চনত। তো 12 নম্বৰ কুৱেশ্যন, ইন হুইচ ইয়েৰ অসম সাহিত্য সভা ৱাজ ফাউণ্ডেড, অসম সাহিত্য সভা 1917 চনত এষ্টাব্লিছ কৰা হয়। তো নেক্সট 1917 চনত এষ্টাব্লিছ কৰা হয় আৰু প্ৰথম পতা হৈছিলে শিৱসাগৰ। ঠিক আছে, 13 নম্বৰ কুৱেশ্যন, ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দি ৰিজন অফ, কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? প্ৰমোদৰ সিংহ। প্ৰথম নতুন যেতিয়া ৰংঘৰটো প্ৰথম কাঠ আৰু বাঁহেৰে নিৰ্মাণ কৰিছিলে ৰংঘৰ ৰুদ্ৰসিংহৰ দিনত প্ৰথম ফাৰ্ষ্ট। তো নেক্সট প্ৰমোদৰ সিংহই কমপ্লিটকৈ নিৰ্মাণ কৰিছে ফুলকৈ। 14 নম্বৰ কুৱেশ্যন, হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল, মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস। চ'
আৰু দুখন উপন্যাস এইটো হ'ব নালাগিছে মামৰে ধৰা তৰোৱাল এইটো হ'ব লাগিছিলে চ' টাইপিং মিষ্টেক হ'ল হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল মামণি ৰয়ছম গোস্বামী ইম্পৰ্টেণ্ট ইন্দিৰা গোস্বামী বুলিও কোৱা হয় তো নেক্সট 15 নম্বৰ হাউ মেনি কিংছ ডো ইউ হেভ ডিউৰিং দি আহোম পিৰিয়ড আহোমসকলৰ ৰাজত্বৰ সময়ত কিমানজন ৰজাই শাসন কৰিছিল 40 জন হুইচ ওৱান ইজ ন'ন এজ টি চিটি অফ ইণ্ডিয়া কোনখন চহৰক ভাৰতৰ টি চিটি বুলি কোৱা হয় ডিব্ৰুগড়ক তো 17 নম্বৰ কুৱেশ্যন দি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTC বুলি কোৱা হয় was established in which year কোনটো বছৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিল 10 ফেব্ৰুৱাৰী 2003 চনত এষ্টাব্লিছ কৰা হৈছিল দি ফাৰ্ষ্ট নন গভৰ্ণমেণ্ট কলেজ অফ আছাম অসমৰ নন গভৰ্ণমেণ্ট প্ৰথম কলেজখনৰ নাম হৈছে JV কলেজ যোৰহাট নন গভৰ্ণমেণ্ট হয় তো 19 নম্বৰ কুৱেশ্যন হুইচ চিটি ইজ ন'ন দি কালচাৰ কেপিটেল অফ আছাম যোৰহাটক কোৱা হয় ইম্পৰ্টেণ্ট কুৱেশ্যন তো 20 নম্বৰ কুৱেশ্যন দি ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম এষ্টাব্লিছ কোনটো বছৰত প্ৰথম ৰেলৱে লাইন নিৰ্মাণ কৰিছিল 1881 1881 চনত তো নেক্সট কুৱেশ্যন 21 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন ৱেৰ ডিড চুকাফা এষ্টাব্লিছ দি আহোম কিংডম আহোম ৰাজ্যত চুকাফাই আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰিছিল ৱেৰ মানে ক'ত প্ৰতিষ্ঠা কৰিছিল চুকাফাই আহোম ৰাজ্য ক'ত প্ৰতিষ্ঠা কৰিছিল চৰাইদেউত প্ৰথমতে প্ৰতিষ্ঠা কৰিছিল তো 1253 মেবি নহয় হয় 1253 শিৱসাগৰত 22 নম্বৰ কুৱেশ্যন হোৱাট was the name of the বুৰঞ্জী written for the first time during the reign of চহুমুঙৰ দিনত তাৰমানে হোৱাট was the name of the বুৰঞ্জীখনৰ নাম কি আছিল for the first time প্ৰথম লিখা চহুমুঙৰ দিনত লিখা প্ৰথম বুৰঞ্জীখনৰ নাম কি আছিল এইটো কোৱা হৈছে এনসাৰটো হৈছে স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্ম কথা তো 23 নম্বৰ কুৱেশ্যন হোৱাট was the স্বৰ্গদেউ coronation call হোৱাট was the স্বৰ্গদেউ coronation call এইটো কোৱা হৈছে তো 23 নম্বৰ কুৱেশ্যন হোৱাট was the স্বৰ্গদেউ coronation বুলি ক'লে আমি সাধাৰণতে বুজো ৰাজতিলক স্বৰ্গদেউ ৰাজতিলকক কি বুলি কোৱা হৈছিল চিঙৰি ঘৰ উঠোৱা উৎসৱ বুলি কয় স্বৰ্গদেউ কৰণেশ্যনক চিঙৰি ঘৰ উঠোৱা উৎসৱ বুলি কয় 24 নম্বৰ কুৱেশ্যন হোৱাট was the popular name of the king চুডাংফা বামুণী কোঁৱৰ বুলি কোৱা হয় এইটো আহিছে ABUত চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয় আটাইতকৈ সৰু ৰজাজনৰ নাম হৈছে চুলিকফা মনত ৰখাই থকা উচিত তো নেক্সট 25 নম্বৰ কুৱেশ্যন হু was the first Assamese film জয়মতী আৰু এই জয়মতীখনক ডাইৰেক্টেড কৰিছিলে জ্যোতিপ্ৰসাদ আগৰৱালা 1935 চনত আৰু মলয়া গোস্বামী এক্ট্ৰেছ আছিলে তো 26 নম্বৰ কুৱেশ্যন হু was the first governor of Assam অসমৰ প্ৰথম গভৰ্ণৰ হৈছে ছাৰ আকবৰ হায়দৰী 1947 চনত স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ তো 27 নম্বৰ হুইচ was the capital of বৰ্মন ডাইনেষ্টি বৰ্মন বংশৰ কেপিটেল ৰাজধানীখনৰ নাম কি প্ৰাগজ্যোতিষপুৰ তো 28 নম্বৰ কুৱেশ্যন হু এডপ্টেড দ্য টাইটল স্বৰ্গদেউ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আহোম কিংডম আহোম ৰাজ্যত স্বৰ্গদেউ উপাধিটো কোনে প্ৰথমতে এডপ্ট কৰিছিল ঠিক আছে কোনে কৰিছিলে চহুমুঙে তো 29 নম্বৰ কুৱেশ্যন আমি প্ৰত্যেকটো কুৱেশ্যনে ইম্পৰ্টেণ্ট অসম হিষ্ট্ৰীৰ বিষয়ে ইয়াত ইনক্লুড কৰিছোঁ
29 নম্বৰ কুৱেশ্যন হাউ মেনি ইয়াৰ্ছ আহোম কিংডম ৰুল ইন আছাম অসমত আহোমসকলে কিমান বছৰ ৰাজত্ব কৰিছিল 600 বছৰ সকলোৱে জানে আৰু 30 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন এবিইবিত এছাইড এছাইড আহিছে এইটো কুৱেশ্যন আহোমৰ মেৰিজ পদ্ধতিক চকলেং প্ৰথা বুলি কয় চকলেং চিষ্টেম ঠিক আছে তো নেক্সট 31 হু ৱাজ দ্য লাষ্ট চুতীয়া কিং নীতিপাল নীতিপালক নিত্যপাল বুলিও কোৱা হয় নিত্যপাল বুলিও কোৱা হয় তো 32 হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ কাছাৰৰ পৰিণাম কি হিডিম্বা আৰু কছাৰীসকলৰ ফাৰ্ষ্ট কেপিটেল আছিলে হিডিম্বাপুৰ হিডিম্বাপুৰ ভীমৰ পত্নীকৰ নাম হৈছে হিডিম্বা তাৰ পৰা হিডিম্বাপুৰ কেপিটেলটো সজা হৈছিল 33 হু ৱাজ দ্য ফাৰ্ষ্ট ব্ৰিটিছ কমিশ্যনাৰ অফ আছাম ডেভিড স্কট হৈছে প্ৰথম অসমৰ ব্ৰিটিছ কমিশ্যনাৰ অসমীয়া নহয় প্ৰথম ব্ৰিটিছ কমিশ্যনাৰ অসমৰ ডেভিড স্কট হু লেড দ্য ফাৰ্ষ্ট ৰিভল্ট এগেইনষ্ট ব্ৰিটিছ ইন আছাম কোনে প্ৰথম বিদ্ৰোহ কৰিছিল ব্ৰিটিছৰ বিপক্ষে অসমত গোমধৰ কনৱাৰ এইটো হ'ব লাগিছিল তো আৰু এজন আছিলে ধনঞ্জয় বৰগোহাঁই ধনঞ্জয় অলপ কনফিউজ হৈছে বৰগোহাঁই নে বড়ো আছিলে চ' আপোনালোকে চাই ল'ব আৰু কনফিউজ হৈ আছে 35 ইন হুইচ হিল টপ কামাখ্যা টেম্পল ইজ চিটুৱেটেড নীলাচল ইম্পৰ্টেণ্ট কুৱেশ্যন এছাইড আহি থকা কুৱেশ্যন তো 36 ইন হুইচ ইয়াৰ দি কেপিটেল অফ আছাম কোনটো বছৰত দি কেপিটেল অফ আছাম অসমৰ ইজ শ্বিফ্ট ফ্ৰম শ্বিলং টু গুৱাহাটী অসমৰ কেপিটেল শ্বিফ্ট হয় পৃথক হয় পৰিৱৰ্তন হয় কাৰ পৰা শ্বিলঙৰ পৰা গুৱাহাটীলৈ 1973 চনত তো 37 নম্বৰ কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱ ৱাজ ব্ৰন ইন দ্য ইয়াৰ শ্ৰীমন্ত শংকৰদেৱ জন্ম হৈছিল 1449 চনত আৰু তেওঁ জন্ম হৈছিলে নগাঁও বৰদোৱা আলিপুখুৰী তো 38 নম্বৰ কুৱেশ্যন হৰ্ষদেৱ অৰ শ্ৰী হৰ্ষ এ ফেমাছ কিং বিলং টু হুইচ ডাইনেষ্টি কোনটো বংশৰ লগত শ্ৰী হৰ্ষৰ সম্পৰ্ক আছে লগ লাগি আছে সম্পৰ্ক আছে শালস্তম্ভ ডাইনেষ্টিৰ লগত 39 question in which place the first battle fought by the Ahom and Mughal আহোম আৰু মোগলৰ প্ৰথম যুদ্ধখনৰ নাম কি ভৰালি ইম্পৰ্টেণ্ট কুৱেশ্যন 1617 চনত ভৰালি হৈছিলে আৰু 1617 চনত ভৰালি আৰু ইটাখুলি আছিলে লাষ্ট বেটল আহোম এণ্ড মোগল 1682 চনত ইটাখুলি ৰণ তো নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম অসমৰ প্ৰথম চিফ মিনিষ্টাৰ হৈছে গোপীনাথ বৰদলৈ তাৰপিছত আহিলে বিষ্ণুৰাম মেধি তাৰপিছত আহিলে বিমলা প্ৰসাদ বৰা তো একে বৰ্তমান সময়ত হৈছে হিমন্ত বিশ্ব শৰ্মা বৰ্তমান সময়ত তো নেক্সট কুৱেশ্যন Who was the first king of Koch dynasty? বিশ্বসিংহ হৈছে কোচ ডাইনেষ্টি প্ৰথম ৰজা আৰু কোচৰ প্ৰগিনেটৰ বুলি ক'লে কোচসকলৰ প্ৰগিনেটৰ
হৈছে হাৰিয়া মণ্ডল তো 42 who was the founder of Pala dynasty প্ৰতিষ্ঠাপক কোন আছিল বৰ্মপালা ঠিক আছে পালা ডাইনেষ্টি প্ৰতিষ্ঠাপক হৈছে বৰ্মপালা আৰু লাষ্ট জয়পালা লাষ্ট কিং 43 মুলাগাভৰু ফট এগেইনষ্ট মুলাগাভৰুৱে কাৰ সৈতে যুদ্ধ কৰিছিলে তুৰ্বকসকলৰ বিৰুদ্ধে যুদ্ধ কৰিছিল ফাইট কৰিছিল টোটেল নম্বৰ অফ ব্ৰিজ অভাৰ দ্য ব্ৰহ্মপুত্ৰৰ ওপৰত থকা কেইখন ব্ৰিজ আছে 6খন তো নেক্সট কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন ইন হুইচ ডিষ্ট্ৰিক্ট গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড কোনখন ডিষ্ট্ৰিক্টত গৰমপানী অভয়াৰণ্য অৱস্থিত কাৰ্বি আলং এইটো ৰিপিট কৰি আছোঁ মই ইম্পৰ্টেণ্ট কাৰণে চ' গৰমপানী কাৰ্বি আলং ইয়াত গৰমপানী উহৰ বাবে বিখ্যাত হট স্প্ৰিং ৱাটাৰ গৰম পানী উহৰ কাৰণে বিখ্যাত দি ফাৰ্ষ্ট ৰেলৱে লাইন ইন আছাম ৱাজ এষ্টাব্লিছ ইন দ্য ইয়াৰ প্ৰথম ৰেলৰ লাইন অসমত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1881 চনত তো নেক্সট কুৱেশ্যন দি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ৱাজ এষ্টাব্লিছ ইন হুইচ ইয়াৰ কোনটো বছৰত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল প্ৰতিষ্ঠা কৰা হৈছিল 10 ডিচেম্বৰ 2003 চনত তো নেক্সট 48 হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ আছামিজ নেশ্যন অসমীয়াৰ জাতীয় পিতা বুলি কাক কোৱা হয় অসমীয়া জাতীয় পিতা আছামিজ নেশ্যন অসমীয়া জাতীয় পিতা বুলি চুকাফাক কোৱা হয় ভাৰতৰ জাতীয় পিতা মহাত্মা গান্ধী জাতীয় পিতা বুলি কোৱা হয় আৰু অসমৰ চুকাফা আৰু এটা আছিলে চহুমুঙৰ কথা চহুমুং হৈছে অসমৰ নেপোলিয়ন আৰু সমুদ্ৰগুপ্ত হৈছে ভাৰতৰ নেপোলিয়ন অফ ইণ্ডিয়া নেপোলিয়ন অফ আছাম তো নেক্সট কুৱেশ্যন হু কম্পাইল এণ্ড পাব্লিছ দি ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী প্ৰথম অসমীয়া ডিক্সনেৰী সংকলন কেতিয়া প্ৰকাশ কৰিছিল 1867 চনত কিন্তু কোনে কৰিছিল বুলি ইয়াত প্ৰশ্ন খুজিছে মাইলছ বনছনে তো নেক্সট কুৱেশ্যন 50 নম্বৰ কুৱেশ্যন হু ইজ ন'ন এজ ধনী কবি বুলি কাক কোৱা হয় বীৰেন্দ্ৰ বৰুৱা তো নেক্সট কুৱেশ্যন হু ট্ৰেন্সলেটেড দি ড্ৰামা শকুন্তলা ফ্ৰম সংস্কৃত টু আছামিজ শকুন্তলাখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ লম্বোদৰ বৰাই কৰিছিল তো ইম্পৰ্টেণ্ট কুৱেশ্যন হাইডাং আৰ দ্য ট্ৰেডিশ্যনেল ফক চং হুইচ টাইপ কোনটো জনজাতিৰ হাইডাং হৈছে পৰম্পৰাগত এটা চং ফক চং বুলি কৈছে সোণাল কছাৰীসকলৰ তো 53 নম্বৰ হুইচ চিটি ইজ অলছ' ন'ন এজ দ্য কালচাৰেল কেপিটেল অফ আছাম যোৰহাটক অসমৰ সংস্কৃতি ৰাজধানী বুলি কোৱা হয় যোৰহাটক তো 54 নম্বৰ ইন হুইচ ইয়াৰ দি আছামিজ মেগাজিন জোনাকী ৱাজ পাব্লিছ জোনাকী কেতিয়া প্ৰকাশ কৰিছিল 1889 চনত আৰু জোনাকী যুগৰ কবি বুলি ক'লে তিনিজনক কবি চন্দ্ৰকুমাৰ আগৰৱালা ৰসৰাজ নৰসিংহ বেজবৰুৱা হেমচন্দ্ৰ গোস্বামী তিনিজন হেমচন্দ্ৰ গোস্বামী অকণমান কনফিউজ হেমবৰুৱা নে হেমচন্দ্ৰ গোস্বামী আছিল কনফিউজ হৈছোঁ অলপ চ' প্ৰত্যেকটো কথাই জনা নাযায় মনত ৰখা নাযায় হোৱাট ইজ দ্য পপুলাৰ ছিজনেল ফেষ্টিভেল অফ দ্য বড়ো পিপুল বড়োসকলৰ ছিজনেল ফেষ্টিভেল বুলি কৈ ৰিপিট কৰিছোঁ বৈশাগুক কোৱা হয়
অ' মোৰ আপোনাৰ দেশ ছংটো প্ৰথম পাব্লিছ কৰিছিলে বাঁহী মেগাজিনত 1909 চনত আৰু অ' মোৰ আপোনাৰ দেশটোত লক্ষ্মীনাথ বেজবৰুৱাৰ জাতীয় সংগীত হয় আৰু অসমৰ জাতীয় সংগীত আৰু অ' মোৰ আপোনাৰ দেশটো 1927 চনত অ' মোৰ আপোনাক জাতীয় সংগীত হিচাপে বিবেচনা কৰিছিল তো 57 নম্বৰ ইন দ্য মুভি জয়মতী হু প্লেড দি ৰোল অফ চাওদাং ৰোলটো কোনে কৰিছিলে জয়মতীত ফণী শৰ্মা আৰু জয়মতী 1935 জানে আকৌ ৰিপিট কৰি দিছোঁ মলয়া গোস্বামী হৈছিলে এক্ট্ৰেছ হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা ডাইৰেক্টৰ তো 58 নম্বৰ কুৱেশ্যন দি ফাৰ্ষ্ট আছামিজ ড্ৰামা প্ৰথম অসমীয়া নাটক ডেট সেইখন টেলিকাষ্ট ফ্ৰম গুৱাহাটী ৰেডিঅ' ষ্টেশ্যনত কেতিয়া কি কৰা হয় টেলিকাষ্ট কৰা হয় প্ৰদৰ্শন কৰা হয় দি ফাৰ্ষ্ট আছামিজ ড্ৰামা প্ৰথম অসমীয়া নাটক ডেট টেলিকাষ্ট ফ্ৰম গুৱাহাটী ৰেডিঅ' ষ্টেশ্যনত সেইখনৰ নামটো হৈছে গুৱাহাটী ৰেডিঅ' ষ্টেশ্যনত টেলিকাষ্ট কৰে সেইখন নভেল ড্ৰামাৰ নাম হৈছে নাটকৰ নাম হৈছে ধৰালৈ যিদিনা নামিব চৰক যিদিনা ধৰালৈ চৰক নামিব ধৰালৈ যিদিনা নামিব চৰক তো 59 নম্বৰ কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন when was জ্যোতিষ চিত্তবন was established জ্যোতিষ চিত্তবন এষ্টাব্লিছ কৰিছিল 1968 চনত তো 60 নম্বৰ কুৱেশ্যন হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল হালধীয়া চৰাই বাওধান খায় এইটো ইনক্লুড কৰিছোঁ আকৌ হালধীয়া চৰাই বাওধান খায় কোনে লিখিছিলে হোমেন বৰগোহাঁই হ'ল হোমেন বৰগোহাঁই লিখিছিলে হালধীয়া চৰাই বাওধান খায় কিমান চনত 1973 মনত ৰখা উচিত তো আজি ইমানেই তো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব কমেণ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক বিচাৰে আৰু চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰিব ছাপোৰ্ট কৰিব তো আজিলৈ এনেকুৱা এটা কুৱেশ্যন আপোনালোকে আগবঢ়াইছোঁ যদি জানে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব কছাৰীসকলৰ লাষ্ট কেপিটেল কি কছাৰীসকলৰ শেষৰ ৰাজধানী কি ঠিক আছে আজিলৈ ইমানে জয় হিন্দ জয় অসম